বন্ধুসকল নমস্কাৰ। অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা পেঞ্চনাৰসকলৰ বাবে শেহতীয়াকৈ এটা ডাঙৰ সুখবৰ আহিছে। অৰ্থাৎ পেঞ্চনাৰসকলৰ এৰিয়াৰৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ শেহতীয়াকৈ প্ৰকাশ হৈছিলে। দেখুৱাবলৈ লৈ আছোঁ, চাওক। যদি আপোনাৰ পৰিয়ালত কোনো ডিফেন্স পেঞ্চনাৰ আছিলে, যিজনৰ মৃত্যুৰ পাছত পেঞ্চন বা এৰিয়াৰ্ছ পাবলৈ বাকী আছে, তেনেহ'লে এই টকা এতিয়া ঘৰত বহিয়ে অনলাইন ক্লেইম কৰিব পাৰিব। এটা অতি দৰকাৰী আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যিটো ডিফেন্স পেঞ্চনাৰসকলৰ বাবে শেহতীয়াকৈ প্ৰকাশ হৈছে। জনাবলৈ লৈ আছোঁ, চাওক। চৰকাৰে স্পৰ্টছ পৰ্টেলৰ যোগেৰে লাইফ টাইম এৰিয়াৰ্ছ দিয়াৰ ফেচিলিটি আৰম্ভ কৰিছে। আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সহজ সৰল ভাষাত এই গোটেই খবৰটোৰ বিষয়ে জনাবলৈ যত্ন কৰিম যে কোনে কোনে এই ক্লেইম কৰিব পাৰিব আৰু কি কি ডকুমেণ্টছ লাগিব আৰু মোবাইলৰ পৰাই কেনেকৈ ষ্টেপ বাই ষ্টেপ এপ্লাই কৰিব পাৰিব, সকলো সবিশেষ আপোনালোকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ সক্ষম হ'ব। তো বন্ধুসকল, আপোনালোকে চাই আছে আজিৰ এই ভিডিঅ'টোত ডিফেন্স পেঞ্চনাৰৰ ফেমিলিৰ বাবে বহুতো গুৰুত্বপূৰ্ণ তথ্য যি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কাৰণ বহু সময়ত পেঞ্চনাৰৰ মৃত্যুৰ পাছত পেঞ্চন এমাউণ্ট বা এৰিয়াৰ্ছ পাবলৈ বাকী থাকে আৰু এই এমাউণ্টটোকেই কোৱা হয় লাইফ টাইম এৰিয়াৰ্ছ বা LTA। তে বন্ধুসকল, আজি আপোনালোকক জনাবলৈ যত্ন কৰিম যে এই যিটো প্ৰচেছৰ কথা কোৱা হৈছিলে, এই প্ৰচেছটো বহুত জটিল আছে। আগতে অফিচে ঘূৰিব লাগিছিলে আৰু বহু ডকুমেণ্ট জমা দিব লাগিছিল। কিন্তু এতিয়া চৰকাৰে যি স্পৰ্টছ পৰ্টেল আৰম্ভ কৰিছে, এই স্পৰ্টছ পৰ্টেলৰ জৰিয়তে ফেমিলি পেঞ্চনাৰে এই ক্লেইমটো অনলাইন কৰিব পাৰিব আৰু আগতকৈ খুব সহজতে কৰিব পাৰিব, যিটো শেহতীয়াকৈ ইনফৰমেশ্যনটোত প্ৰকাশ হৈছে। তে বন্ধুসকল, নিশ্চয়কৈ গম পাইছে যে কোনো ডিফেন্স পেঞ্চনাৰৰ মৃত্যুৰ পাছত পেঞ্চন বা এৰিয়াৰ যদি বাকী থাকে, সেই এমাউণ্ট ফেমিলি মেম্বাৰ বা লিগেল বেনিফিচিয়াৰীয়ে ক্লেইম কৰিব পাৰে আৰু এই পে'মেণ্টক স্পৰ্টছে লাইফ টাইম এৰিয়াৰ্ছ বা LTA বুলি তেওঁলোকে কৈছে। এতিয়া কোনে কৰিব পাৰিব এই ক্লেইমসমূহ? এতিয়া মনলৈ প্ৰশ্ন আহিব যে এই ক্লেইমসমূহ বিধৱাই কৰিব পাৰিব বা ফেমিলি পেঞ্চন বেনিফিচিয়াৰীয়ে কৰিব পাৰিব বা ৰেজিষ্টাৰ্ড নমিনীয়ে কৰিব পাৰিব, লিগেল হেয়াৰ্ছ থাকিলে কৰিব পাৰিব বা ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ্ছ হ'লে এই ক্লেইমটো কৰিব পাৰিব। মানে মৃত পেঞ্চনাৰৰ যোগ্য ফেমিলি মেম্বাৰসকলে এই ক্লেইম কৰিব পাৰিব। আৰু কি কি ডকুমেণ্টছ লাগিব জনাবলৈ যত্ন কৰিছোঁ। এপ্লাই কৰাৰ আগতে ফেমিলি মেম্বাৰ্ছসকলে বা ফেমিলি মেম্বাৰ্ছে এইসমূহ ডকুমেণ্টছ ৰেডি কৰিব লাগিব। ডেথ চাৰ্টিফিকেট, আধাৰ বা আইডেণ্টিটি প্ৰুফ, এড্ৰেছ প্ৰুফ, বেংক পাছবুক বা কেঞ্চেল চেক, ৰিলেশ্যনশ্বিপ প্ৰুফ, নমিনেশ্যন ডকুমেণ্টছ আৰু NOC যদি অন্য ডিপেণ্ডেণ্ট থাকে। মনত ৰাখিব, সকলো ডকুমেণ্ট ক্লিয়াৰ, স্কেন আৰু আপলোড কৰিব লাগিব। আৰু ষ্টেপকেইটা আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ। এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি আজিৰ এই সময়ত। এতিয়া কেনেকৈ এপ্লাই কৰিব লাগে আমি জানিবলৈ যত্ন কৰোঁ। প্ৰথমতে ষ্টেপ 1টো হ'ল, প্ৰথমতে স্পৰ্টছ পৰ্টেলত যাব লাগিব। অৰ্থাৎ গুগল প্লে' ষ্ট'ৰৰ পৰা আপোনালোকে স্পৰ্টছ পৰ্টেলটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব বা ৱেব ভাৰ্চনত আপোনালোকে স্পৰ্টছ পৰ্টেলত যাব লাগিব। তাৰপিছত পে'মেণ্ট অফ LTA অপশ্যন অ'পেন কৰিব। তাৰপাছত মৃত পেঞ্চনাৰৰ ডিটেইলছ দিব লাগিব। তাৰপাছত ছিষ্টেমে পেঞ্চন ৰেকৰ্ড চাৰ্জ কৰিব। তাৰপাছতে ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰলৈ OTP যাব। OTP এণ্টাৰ কৰি ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু 4 নম্বৰ ষ্টেপটো হ'ল, এতিয়া বেনিফিচিয়াৰীয়ে আৰু ক্লেইমেণ্টে সম্পূৰ্ণ ডিটেইলছ ফিল আপ কৰিব লাগিব। ৰিলেশ্যনশ্বিপ ইনফৰমেশ্যনো দিব লাগিব। 5 নম্বৰ ইনফৰমেশ্যনটো হ'ল ডকুমেণ্ট আপলোড কৰিব লাগিব। সকলো ছাপৰ্টিং ডকুমেণ্ট যেনেকৈ আইডেণ্টিটি প্ৰুফ, বেংক ডিটেইলছ, কেঞ্চেল চেক, ৰিলেশ্যনশ্বিপ প্ৰুফ ইত্যাদি আপলোড কৰিব লাগিব। তাৰপিছত 6 নম্বৰটো হ'ল, যদি অন্য ডিপেণ্ডেণ্টছ থাকে তেনেহ'লে তেওঁলোকৰ ডিটেইলছো দিব লাগিব, কিন্তু কিছুমানৰ ক্ষেত্ৰত NOC দিব লাগিব। আৰু 7 নম্বৰ ষ্টেপটো হ'ল ফাইনেল ছাবমিট। সকলো ডিটেইলছ ভেৰিফাই কৰাৰ পাছত এটা ফাইনেল ছাবমিট কৰিব লাগিব। তাৰপিছত ছিষ্টেমে এটা টোকেন নাম্বাৰ দিব। এই টোকেন নাম্বাৰটো ছেভ কৰি ৰাখিব যাতে ভৱিষ্যতে আপোনাৰ এই বিষয়টোৰ ওপৰত আপুনি ট্ৰেক কৰিব পাৰে। ছাবমিশ্যন কৰাৰ পাছত, এপ্লাই কৰাৰ পাছত স্পৰ্টছে বহু ষ্টেজত ভেৰিফিকেশ্যন কৰে। টাস্ক হোল্ডাৰ ভেৰিফিকেশ্যন, এমাউণ্ট কেলকুলেশ্যন,
ছুপাৰভাইজাৰ এপ্ৰুভেল, ডিছবাৰ্চমেণ্ট ভেৰিফিকেশ্যন, ফাইনেল এপ্ৰুভেল, তাৰপিছত পে'মেণ্ট ৰিলিজ কৰে। হয়তো কিছুমান কাৰণত ডিলে হ'ব পাৰে বা দেৰি হ'ব পাৰে। কাৰণসমূহ হ'ল যদি মোবাইল নাম্বাৰ ভুলকৈ দিয়ে বা বেংক ডিটেইলছ যদি ভুলকৈ দিয়ে বা ডকুমেণ্ট যদি ইনকমপ্লিট হৈ থাকে বা NOC যদি দৰকাৰ হয় যদি দিয়া নহয় বা আপলোড কৰা ফটোসমূহ যদি ক্লিয়াৰ হৈ নাথাকে, তেতিয়াহ'লে সেইসমূহ দেৰি হ'ব পাৰে। গতিকে আপোনালোকে আপলোড কৰাৰ সময়ত সেইসমূহ ভালদৰে চেক কৰি ছাবমিট কৰিব। আৰু আটাইতকৈ ডাঙৰ বেনিফিটসমূহ হৈছে যে স্পৰ্টছে অনলাইন LTA ফেচিলিটি যিটো ডাঙৰ সুবিধা কৰি দিছে, যে পেঞ্চনাৰ বা ফেমিলি পেঞ্চনাৰসকলে অফিচে ঘূৰিব নালাগে, ঘৰতে বহি এপ্লাই কৰিব পাৰিব আৰু যিকোনো কামটো ফাষ্ট প্ৰচেছিং হ'ব, ট্ৰান্সপাৰেণ্ট ছিষ্টেম হ'ব, ছিকিউৰ OTP ভেৰিফিকেশ্যন হ'ব বুলি উল্লেখ কৰিছে। এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ ডিফেন্স ফেমিলি পেঞ্চনাৰসকলৰ বাবে প্ৰকাশ হৈছিলে। ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। যদি ইনফৰমেশ্যনটো আপোনালোকে বৰ্তমান সময়ত হেল্পফুল বুলি অনুভৱ কৰে, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কাৰণ আপোনালোকে ইতিমধ্যে জ্ঞাত যে পেঞ্চনাৰসকলৰ সৈতে যেতিয়াই যেনেকুৱা ইনফৰমেশ্যন আমি পাবলৈ অৱগত হওঁ, তেতিয়া আপোনালোকক আমি জনাবলৈ চেষ্টা কৰোঁ। বন্ধুসকল, ইনফৰমেশ্যনটো যদি ভাল লাগিছে, আকৌ এবাৰ কৈছোঁ, শ্বেয়াৰ নকৰাকৈ নাথাকিব।